নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ ৰাজ্যত বৃদ্ধি পাইছে এতিয়া সঘনাই জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু এবাৰ শিৱসাগৰত আক্ৰান্ত হৈছে কেইবাগৰাকীও লোক কেৱল মাত্ৰ শিৱসাগৰ জিলাই নহয় ৰাজ্যৰ আন জিলাসমূহতো এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলোকে সাৱধানতা অৱলম্বন কৰিবৰ বাবে আহ্বান জনোৱা হৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এতিয়া ৰাজ্যৰ সঘনাই বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এতিয়া এই ৰোগ আৰু ইতিমধ্যে ৰাজ্যত সঘনাই বৃদ্ধি পাইছে এই ৰোগ আৰু ইয়াৰ পিছতে বহু লোক হৈছে আক্ৰান্ত এই বিশেষ বেমাৰটিত শিৱসাগৰত শিশুসহ 10 জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে জিলাখনৰ কালুগাঁৱত 4 জনকৈ ব্যক্তি খেলুৱাত 3 জন আৰু ইয়াৰ লগতে আন ঠাইতো কেইবাগৰাকীও লোক আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে ডিমৌত 2 জন গৌৰীসাগৰত 1 জন লোক হৈছে আক্ৰান্ত আৰু ডিব্ৰুগড় অসামৰিক চিকিৎসাধীন অৱস্থাত আছে ৰোগীসকল আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকক সাৱধানতা ল'বৰ বাবে আহ্বান জনোৱা হৈছে আৰু ইয়াৰ লগতে আন ঠাইসমূহতো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সাৱধানতা তথা সজাগতামূলক সভা বৃদ্ধি কৰা হৈছে যাতে এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা এই ৰোগৰ পৰা নিজকে আক্ৰান্ত নোহোৱাকৈ কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ বাবে এতিয়া সজাগতামূলক সভা যথেষ্ট পৰিমাণে বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া প্ৰায়ে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দৰং জিলাতো দেখিবলৈ পোৱা গৈছিল যোৰহাটত দেখিবলৈ পোৱা গৈছে এবাৰ শিৱসাগৰত প্ৰায় শিশুসহ 10 গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে আটাইকেইগৰাকী ব্যক্তি ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে আৰু ইতিমধ্যে কেইবাগৰাকীও লোক সুস্থ হোৱাৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে গুৱাহাটীৰ জিএমচিটো বহু কেইগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা ব্যক্তি ইতিমধ্যে চিকিৎসাধীন হৈ থকাৰ খবৰ আহি পৰিছিলে আৰু আমি জনাইছো যেহেতু যোৱা এপ্ৰিল মাহৰ পৰা বৰ্তমান সময় পৰ্যন্ত শিশুসহ 10 গৰাকীকৈ লোক ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত প্ৰায় 7 গৰাকীকৈ ৰোগীক চিকিৎসা কৰাৰ পিছত তেওঁলোক সুস্থ হৈ উঠিছে কিছু পৰিমাণে আন কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে তাত অসুস্থ অৱস্থাত আছে অৰ্থাৎ তেওঁলোকৰ চিকিৎসা চলি আছে আৰু ইতিমধ্যে আমি যেহেতু জনাইছো জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ যি তাত প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে বা ৰোগ বৃদ্ধি পাইছে সেয়া হ্ৰাস কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কেৱল মাত্ৰ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰাই নহয় আন জিলাসমূহতো জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকে সজাগতা বৃদ্ধি কৰিছে সাধাৰণ ৰাইজৰ মাজত কিদৰে এই বেমাৰৰ পৰা আক্ৰান্ত নহবৰ বাবে কি সুৰক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু শিৱসাগৰ জিলাৰ কালুগাঁৱকে ধৰি কেইবাখনো গাঁৱত ইতিমধ্যে এই ৰোগ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে গৌৰীসাগৰত দেখিবলৈ পোৱা গৈছে কালুগাঁৱত দেখিবলৈ পোৱা গৈছে ডিমৌত দেখিবলৈ পোৱা গৈছে খেলুৱাত দেখিবলৈ পোৱা গৈছে যদিও বৰ্তমান পৰ্যন্ত এই ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কেইবাগৰাকীও লোক গুৰুতৰ পৰিমাণে তেওঁলোক অসুস্থ হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমাৰ শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছৰ 10 জন ৰোগী এতিয়ালৈকে ধৰা পৰিছে আমাৰ টোটেল 8টা ব্লক আছে 8টা ব্লকৰ 6টা ব্লক আছে 8টা ব্লক আছিল আগতে এইকেইটা চৰাইদেউলৈ 2টা গুচি গ'ল 2টা ব্লক আৰু 2টা ব্লক আমাৰ এতিয়া হেৰিৰ আণ্ডাৰত আছে শিৱসাগৰ জিলাৰ আণ্ডাৰত মানে শিৱসাগৰ জিলাৰ ভিতৰত আছে এইকেইটা ব্লকৰ ভিতৰত আমাৰ আটাইতকৈ বেছি জাপানীজ এনকেফেলাইটিছ এবাৰ ধৰা পৰিছে কালুগাঁও ব্লকত 4 জন জাপানীজ এনকেফেলাইটিছৰ ৰোগী ধৰা পৰিছে তাৰপিছতে আমাৰ ডিমৌত 2 জন ধৰা পৰিছে খেলুৱাত 3 জন আৰু গৌৰীসাগৰত 1 জন টোটেল 10 জন আমাৰ ৰোগী ধৰা পৰিছে এই 10 জনৰ ভিতৰত এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে 3 জন ৰোগী 2জন অসম মেডিকেল চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে আৰু 1 জন ৰোগী আমাৰ চিভিল হস্পিটেলতে আছে চিভিল হস্পিটেলত তেখেতৰ আৰু 3 জন ৰোগী বৰ্তমান সুস্থ অৱস্থাত আছে এই ৰোগীকেইজনৰ এতিয়া সোনকালে আমি যেটো খবৰ লৈ আছো সোনকালে তেওঁলোকৰ ছুটি তেওঁলোকক দিব তেওঁলোক এতিয়া সম্পূৰ্ণ সুস্থ আৰু বিভিন্ন ধৰণৰ সজাগতামূলক সভা আৰু ITBN আমাৰ ফগিং যিটো আঁঠুৱা ঔষধীকৰণ এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ আমি খুব ক্ষিপ্ৰতাৰে এইবাৰ যোৱা বছৰতকৈ খুব আগতীয়াকৈ আমি এইবোৰ ব্যৱস্থাবিলাক লোৱা হৈছিল আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সেইকাৰণে আমাৰ প্ৰাদুৰ্ভাৱটো কমাত প্ৰায় অৰ্ধেক যোৱা বছৰ আমাৰ যিমানখিনি জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈছিলে এই বছৰ আমাৰ সিমান আক্ৰান্ত হোৱা নাই আৰু এতিয়ালৈকে 1জন লোকো
লোকো মৃত হোৱা নাই গতিকে সেইটো এটা আমাৰ কাৰণে সুখবৰ আৰু আমাৰ স্বাস্থ্য বিভাগৰ বিভিন্ন খণ্ড পৰ্যায়ৰ কৰ্মীসকলে খুব ক্ষিপ্ৰতাৰে এই সজাগতামূলক সভাই হওক বা মানে আঁঠুৱা ঔষধীকৰণ কৰাই হওক বা আমাৰ ফগিং কৰাই হওক এই কামবোৰ খুব নিষ্ঠা সহকাৰে কৰাৰ কাৰণে আমি ভাবিছোঁ এইবাৰ আমাৰ হেৰিটো যথেষ্ট কমিছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱটো।